Rishu Kalantri live. This is Rishu Kalantri live from TDA Market in Tinsukia town. Here, locals have gathered outside the main gate of TDA Market to protest the police inaction, the alleged police inaction in failing to nab the culprits beyond the 12 hours deadline they had set on Saturday. Let's take you to what's happening right here. Live discussion between police and local organizations. ছোৱালীজনীক মাতিছিলে তেতিয়া তেখেতলোকক যেতিয়া ধৰিছিলে মাতিছিলে নেকি আপুনি প্ৰথম দিনা প্ৰেজেণ্টে আছিলে তেখেতলোক প্ৰেজেণ্টে আছে যদিনা আমি হেৰি কৰিছোঁ তেখেতলোকক আমি সোধপোছ কৰিছোঁ কি আছে আমি সম্পূৰ্ণ তথ্য প্ৰমাণ সহকাৰে আমি আপোনালোকে ষ্টেটমেণ্ট দিছে তেখেতলোকে ষ্টেটমেণ্ট দিছে আমি সেইখিনি বস্তু যিখিনি কণ্টেণ্ট মেনশ্যন কৰিছে আৰু তেখেতলোকে যিখিনি ষ্টেটমেণ্ট দিছে সেইখিনিৰ লগত আমি চাই লৈছোঁ আৰু আপোনালোকে যিখিনি কথা কৈ আছে যে অসমীয়া কথা লৈ বা কিবা কথা লৈ পিনি এই বস্তুখিনি আছে নাই কিন্তু এফআইআৰ তেনেকুৱা কোনো কণ্টেণ্ট নাই আৰু তেখেতলোকে ষ্টেটমেণ্টটো আমাৰ আগত প্ৰকাশ কৰা নাই কিন্তু তেখেতলোকে জাষ্ট এটা কথাই লিখিছে যে হিন্দু মুছলমানবোৰে কিবা কমেণ্ট দিছে বুলি লিখিছে সেই কথাটোৰ ওপৰত আমি কিমান দিশখিনি সঁচা এতিয়া কাৰণ চব ঘটনাটো হৈছে সেই ল'ৰাজন আছিলে আৰু ইয়াৰ বিজনেছমেন যি 4-5জন আছে তেখেতলোক আছিলে তো এইটো সম্পৰ্কত আমি কিমানখিনি সঁচা একো তথ্য নোহোৱাকৈ আমি কোৰ্টত প্ৰডিউচ কৰিব নোৱাৰোঁ বুজি পালে কোৰ্টত যদি আমি তথ্য লাগিব ন কোৰ্টেতো যদি কোনোবা এজন আয়োগ যেতিয়া লৈ যোৱাৰ লগে লগে তেখেতক কোৰ্টেতো কোৱেশ্যন কৰিব যে আপুনি কি প্ৰমাণ পালে প্ৰমাণখিনি আমাক দেখাওক যদি দেখাব নোৱাৰে তেনেহ'লে কোৰ্টত তেখেতলোক ফলত অসমীয়া কি কথাটো তেতিয়া ওলাব যেতিয়া গ্ৰেপ্তাৰ কৰিব তাৰপিছত যিজন ল'ৰাক মাৰিছিলে সি তেতিয়া চিনি পাব যে কোনজন ল'ৰাই কোনে কৈছিলে নিশ্চয় নিশ্চয় আমি তেখেতলোকক গ্ৰেপ্তাৰ কৰাৰ লগে লগে তেখেতলোকক আমি ষ্টেটমেণ্ট ল'ম ঠিক আছে সেই কমপ্লেইনেণ্ট যিজন আছে তেখেতকো আমি মাতিম তেখেতে আইডেণ্টিফাই কৰি ল'ব যে কি আছে কি নাই মুখামুখি যদি হয় বোলে ফেচ টু ফেচ হয় তুমি এইটো কৈছিলা তুমি এইটো আমি তদন্ত প্ৰক্ৰিয়াত আনিম ডেফিনেটলি যিটো হয় BNSSত আপোনাৰ ভিজুৱেলবিলাক লয় নে নলয় কোৰ্টে ডেফিনেটলি আপোনাৰ ওচৰত আছে ইলেক্ট্ৰনিক এটা দুটা নহয় আপোনাৰ ওচৰত বহুত আছে মই মাৰিলো যা থানাত কৈ দিবি তাত স্পষ্ট আছে সেই মানুহজন এতিয়ালৈকে প্ৰয়াস কৰিব নাই স্পষ্ট কৈছে মই মাৰিলো যা থানাত যা কি কৰিবি যা আগতে IPC বেলেগ কথা আছিলে তেতিয়া কোৰ্টে কিবা কিবি বস্তু নলৈছিলে ফৰেনচিকত পঠাইছিলে বহুত কিবা কাহিনী আছে এতিয়া BNSSত ডাইৰেক্ট লয় জাজে ভিজুৱেলবিলাক লয় ভিজুৱেলবিলাক আপুনি কালেক্ট কৰি পেলাই আপোনাৰ চাফিচিয়েণ্ট এভিডেঞ্চ আছে আকৌ আপুনি এভিডেঞ্চৰ কথা কৈ আছে তাতে চৰকাৰে কি কৈছে হিন্দু মুছলমানৰ লৈ পিনি যিখিনি কমেণ্ট আছে এতিয়া হিন্দু মুছলমানৰ লৈ পিনি কমেণ্ট মানে কি তেখেতে বিৰোধক মন্তব্য দিব লাগিব আপোনাৰ যিখিনি কণ্টেণ্ট আছে কণ্টেণ্টখিনি এতিয়ালৈকে তেনেকুৱা বিৰোধ সূচক বা সেই সেই বস্তুটো তেতিয়ালৈকেতো ঠিক আছে ভিজুৱেলবিলাকত মিছা কথা কৈছে যি ভিজুৱেল আছে কোৰ্টত আমি চামন্দি মাতিম যদি কাৰোবাৰ মোবাইলত তেনেকুৱা বিৰূপ মন্তব্য কৰা বা মন্তব্য কৰা যদি আমি যিখিনি পাই আছো এতিয়ালৈকে আমি যিখিনি কালেক্ট কৰিছোঁ তাতে বিৰূপ মন্তব্য আপুনি পূৰ্বপ্ৰথমে দোষী প্ৰয়ুক্ত কৰক যে যিজনে মাৰিছিলে মই মাৰিছো বুলি কোৱা স্পষ্টকৈ আছে যে এইটো মোবাইল দোকানৰ মালিকজন ৰাজা নেকি বুলি চনু মোবাইলৰ তেখেতক আপুনি মুন্না বুলি মুন্না শান্তি শৃংখলা বজাই ৰাখক প্লিজ।
মই মাৰিলো থানাত দি দিবি কি কবি আছে হেৰি দিলে তুমি দিলা ন মানে চাওক মই মাৰিলো বুলি অবজেক্ট ডাইৰেক্ট কৈছে মই মাৰিলো যিজনে কৈছে যে যিজনে মাৰ খাইছে তেওঁ কৈছে যে কৈছে বুলি কোৱা স্বত্বটো আপোনালোকে সেই লগিনৰ কিন্তু প্ৰয়াস কৰা নাই আমি প্ৰয়াসটো কৰিছো চনু মোবাইলৰ ফোন নকলে চনু মোবাইলৰ স্বত্বাধিকাৰী তেখেতৰ ভায়েকজন আৰু ঠিক আছে আপোনালোকে প্ৰয়াস কৰিলে বঢ়াই থৈ দিলে আৰু আপোনালোকে সন্ধিয়া টাইমত আমাক ক'লে যে আমাৰ ল'ৰাখিনিক পঠাই দিয়ক আমি প্ৰক্ৰিয়াতে কি ব্যৱস্থা ল'ব লাগে আমি গুচি গ'লো কিন্তু তাৰপিছত তেওঁলোকে লাল বাংলা বা ক'ৰবাৰ মানুহ 500মান মানুহ গোটাই মানে লাষ্টত এনেকুৱা এটা হৈ গ'ল তেওঁলোকৰ মানে মেজৰিটি এটা হেৰি কৰি পেলাই শক্তি প্ৰদৰ্শন কৰি পেলাই মানে তেওঁলোকক উলিয়াই লৈ সেইটো কোৱা নাছিলো আমি কথা শুনি আমি ল'ৰাখিনি কোৱা নাই আৰু যদি তেওঁলোকে সেনেকৈ শক্তি প্ৰদৰ্শন কৰিবৰ কাৰণে বিচাৰিছিলে তেতিয়া আমিও সেইদিনা ফাঁকি দিলোঁ হয় আমিতো সেইটো সংঘাত বিচৰা সেইটো আমি বিচৰা নাছিলোঁ আপোনালোকৰ প্ৰথমতে কৈছিলোঁ নহয় আৰু যদি আমি কৈছো আইনী প্ৰক্ৰিয়া যদি তেখেতলোকক নটিচৰ ৰিলিজ দিবলৈ আইনী প্ৰক্ৰিয়া দিছো কাৰো প্ৰদৰ্শন বা কাৰো তেওঁলোকে যিটো হেৰি কৰিছে মানে যিটো তেওঁলোকে দেখাইছে সেইটো মই স্পষ্টীকৰণ দি আছো যে আমি আইনী প্ৰক্ৰিয়া যদি তেখেতক নটিচত দিব লাগে যদি বন চাইন কৰি দিব লাগে সেইটো আইনী প্ৰক্ৰিয়াত কৰা হৈছে তাত কোনো পোৱা কাৰণে কৰা হোৱা নাই আমি আপুনি যেতিয়া ক'লে আমি লগে লগে ল'ৰাখিনিক পঠাই দিলোঁ আমিও গুচি গ'লো কিন্তু তেওঁলোকে ৰাতি 12টালৈকে থকা কাৰণটো কি থকা কাৰণটো কি আমাৰ কাইণ্ডলি এটাই ৰিকুৱেষ্ট আপুনি অন্তত আমাৰ যেতিয়ালৈকে প্ৰয়াস নহয় তেতিয়ালৈকে আপোনালোকে ব্যৱস্থা কৰক আৰু লাগিলে গেটৰ হিচাপে সোধক না সোধক ইয়াত কি আপোনালোক পুলিচ প্ৰশাসন থকাৰ পিছত ইমান বিভিন্ন দলঙত বেইজ্জত কৰিব আমি কি ঠাণ্ড থাকিম নেকি আপোনালোকৰ মুখাগত কৰিলে এটা বেইজ্জত আপোনালোকৰ মুখাগত কৰিছে সেইটো কিন্তু এতিয়া সহ্য কাম তাৰপৰা ক্ষমা খোজক ইয়ালৈকে মাতি দিয়ক তাৰপৰা ক্ষমা খোজক প্ৰত্যেকটো দলৰ ক্ষমা খোজক আমি মানি লওঁ কিন্তু ক্ষমা নুখুজিলে নহ'ব কিন্তু আৰু দুখ কৰিব সিহঁতি দম দিব আমাক সিহঁতি এইটো মানিব নহ'ব কিন্তু এইটো কেতিয়াও মানিব মিকিয়ে যে প্ৰত্যেকবাৰে কিবা এটা ঘটনা হ'লে সি যে বাৰে বাৰে কথাটো ডাইলগ এটা মাৰে যে মই থানাত ফোন মাৰিলে কেছ নলয় সেইটো কথাটো বজাৰত ওলাইছে বা কাৰোবাৰ মুখে মুখে ওলাইছে না তথ্য সহকাৰে তোমাৰ আছে নেকি বা তেনেকৈ অভিযোগ নোলোৱাকৈ কিবা আছে নেকি কেছ নোলোৱাকৈ কিবা আছে নেকি তুমি সেইটো কোৱা মহিলা হৈছে কিবা আছে যদি আমাৰ যি এইবোৰ হৈ আছে হেৰি হ'ব লাগে সোনকালে যিমান যি হ'লেও এইটো ভাল নহৈছে নহয় আমাৰ প্ৰত্যেকবাৰ আমাৰ হিন্দু ল'ৰা হওক বা আমাৰ জাতীয় সংগঠনৰ ল'ৰা হওক এনেকৈ মাৰিম পিটিম কৰাটো ভাল কথা হোৱা নাই নে ছাৰ বিভাজন তাহাঁতে আনিছে আমি অনা নাই আমি বিচৰা নাই সেইটো কৰিবলৈ যেনেকৈ থাকোঁ যেনেকৈ হেৰি কৰি আছোঁ চবেই তেনেকৈ আমাৰ সকলো দল সংগঠনৰ এটাই ৰিকুৱেষ্ট আপোনালোকে দোকানখন যেতিয়ালৈকে আমাৰ মীমাংসা নহয় বা দুখীয়া শাস্তি নাপায় তেতিয়ালৈকে মাৰ্কেটখন বন্ধ কৰাৰ ব্যৱস্থা কৰক নহ'লে কিন্তু আমাৰ প্ৰশাসনৰ কাম নাই ৰাজপথত প্ৰশাসনৰ কাম নাই খিলঞ্জীয়া ৰাজপথত প্ৰশাসনৰ কাম নাই খিলঞ্জীয়া ৰাজপথত প্ৰশাসনৰ কাম নাই খিলঞ্জীয়া ৰাজপথত প্ৰশাসনৰ কাম নাই খেলিছিলে
শান্ত পৰিৱেশ আমি বিচাৰো, আমি উত্তপ্ত কৰিব বিচৰা নাই। আমাক দোষীক শাস্তি দিয়াব লাগে। আপোনালোকক পুলিচ প্ৰশাসনক আমি হাত জোৰ কৰি বিনতি কৰি আমি ৰিকুৱেষ্ট কৰিছো, সি ইয়াৰ পৰা হ'লেও মাফ দিব লাগিব, সি ইয়াৰ পৰা হ'লেও মাফ দিব লাগিব। ইয়াত দাবী আছে আমাৰ, ইয়াত দাবী আছে। আজি ইমান খিলঞ্জীয়া ইয়াত থাকোঁতে সি উপবাদক দিবলৈ সি উপবাদক দিবলৈ সি ক্ষমা খুজিব লাগিব ইয়াত, নহ'লে কিন্তু কাম নহ'ব। মানি লোৱা নহ'ব, স্পষ্ট কথা, এইটো মানি লোৱা নহ'ব। বাৰম্বাৰ যদি এনেকৈ আমি কিমান লাভত কৈছো আপুনি নিজে চাওক। আপুনি আপুনি কওক আমি কিমান লাভত কৈছো, আমাৰ নিজৰ অসমীয়া কৈছে আপুনি যে অনুভৱ কৰে। বাৰে বাৰে আপোনাক কৈছো আপুনি কমেণ্ট কৰক, এইবিলাক পাতি দিয়ক আৰু তাৰপৰা যেতিয়া অইলি দম দিছে কাঠ বুলি নাম নহয় গোটেই ওলাই আহিব, আমি গ্ৰস্ত হৈছো। আমাৰ লগত আছে হিন্দু সেইটো কি হ'লে তাকো মিকি বাহিনী উৎপাত নচলিব, মিকি বাহিনী উৎপাত নচলিব, মিয়াগিৰি নচলিব, মিয়াগিৰি নচলিব, মিকিক গ্ৰেপ্তাৰ কৰক, মিকিক গ্ৰেপ্তাৰ কৰক। আজি যদি আমাৰ কিবা এটা যদি আমি ভুল কৰি নহ'লে আমি যদি ভুল কৰি নহ'লে এজন যদি আৰক্ষী বিষয়ে আমাক যদি ফোন এটা কৰিলে হ'লে আপোনাৰ নামত এখন এফআইআৰ আহিছে, আপুনি আহিবই লাগিব, কিন্তু আমি আহিব লাগিব, লাগিবতো লাগিব, পলাব লাগিব। কিন্তু মেকি আজি ইমান ডাঙৰ এটা কেছ কৰি গোটেইখিনি দোকান খুলি আৰক্ষী আছে মিকি থাকিলে চব হ'ব। মানুহে আঙুলিয়াই দিছে সেইটো মুন্না হয়, কিন্তু আপোনাৰ কেলে মাতি আনিব নাই পাতা। কিনে মাকৰ মানুহ কথা সেইটো মুন্না হয়, কিন্তু কেলে মাতি আনিব নাই পাতা। আপোনাৰ কিয় মানে ধৰিব পৰা নাই? তাত বহুত মানুহ যদি মানুহখিনি জমা হৈছিলে চাই চোৱা দি তেখেতক কথা পাতক, যদি আহে যদি আমাৰ ওপৰত সমৰ্পণ কৰি দিয়ে ভুল হৈছে কি হৈছে আমি কিবা এটা কৰিব পাৰিম। আমি সুধি লওঁ
ৰাস্তা বন্ধ লাগে। অশান্তি পাইছে নেকি আপুনি? একো নাই। আমি ব্যৱস্থা কৰি দিয়ক। TDA লগত আমি সংগ্ৰাম চলিছে, এই দুই চলিছে, এই সংগ্ৰাম চলিছে, বন্ধ ৰাখিব। TDA market বন্ধ করো, বন্ধ করো, বন্ধ করো। TDA market বন্ধ করো, বন্ধ করো, বন্ধ করো। TDA market বন্ধ করো, বন্ধ করো, বন্ধ করো। মিকি গুন্ডারাজ নচলিব, মিকি গুন্ডারাজ নচলিব, মিকি গুন্ডারাজ নচলিব। জয় আয়কৰ, জয় আয়কৰ, জয় আয়কৰ। আমাৰ দাবী, আমাৰ দাবী। মই গোটেই ডাটাখিনি লৈ যাম। অপৰাধী কৰিব নোৱাৰে মই আপোনাক মিকি গুন্ডাৰাজ নচলিব, আমি হুচক ধৰি আনিব আমি যাম ধৰিবলৈ। আমাৰ আপোনালোকক আগতেও কৈছো, এতিয়াও আপোনাৰ ওচৰতে ৰখি আছে আমি হৈছে মুন্না ইয়াত ৰখি গাড়ী দি আছে আপোনালোকৰ প্ৰটেকশ্যনত। আমাক যি হালা কৈছে আমাক চিঞৰিছে তাক মাতি পিনি কৈ দিয়া মানে সি কিন্তু আজি যদি এইটো ব্যৱস্থা আপোনালোকে নকৰে তেতিয়াহ'লে আজি কিন্তু হয়তো তিনিচুকীয়া যিটো পৰিস্থিতি কিন্তু সেয়া দুখী কিন্তু আমি নহয়। আমাৰ জাতীয় সংগঠনৰ কোনো সদস্যই হাজাৰ হাজাৰ দৰমহা লৈ থকা আছে। আমি কাম কৰি থৈছো কিন্তু পুলিচ কামটো আমি কৰি থৈছো, অন্যতা কিন্তু আমি মাতিবলৈ বাধ্য হ'ম। যেতিয়ালৈকে গোটেই প্ৰক্ৰিয়াটো ভালকে অন্যতা কিন্তু গাঁওবাসী ৰাইজক মাতিবলৈ বাধ্য হ'ম। বন্ধ কৰিবই লাগিব। ইয়াত কোনো ধৰণৰ আৰু এৰেষ্ট কেলে হোৱা নাই, মেইন কথা এৰেষ্ট কেলে হোৱা নাই। আমি
হয় হয় আমি ইয়াত খুব লজ্জাজনক অনুভৱ কৰিছোঁ। আমি খিলঞ্জীয়া ৰাইজ বৃহত্তৰ অসমীয়া যুৱ মঞ্চক আদি কৰি বহুতো জাতীয় জনগোষ্ঠীয় দল আৰু বজৰং দল আমাৰ ইয়াত উপস্থিত আছে। আজি আমি 3 দিনৰ বাবে প্ৰতিবাদৰ সৃষ্টি কৰি আহিছোঁ। তথাপিতো কিন্তু তিনিচুকীয়া আৰক্ষী প্ৰশাসন তিনিচুকীয়া জিলা প্ৰশাসনৰ গাফিলতা আমি লক্ষ্য কৰিবলৈ পাইছোঁ আৰু তেখেতলোকে আজিলৈকে দোষীক প্ৰয়াক্ত কৰিব পৰা নাই। আমি ইয়াত খুব লজ্জাজনক অনুভৱ কৰিছোঁ। আৰু ইমান যে দল সংগঠনক তেওঁলোকে অৱমাননা কৰিছে, আমি খুব লজ্জাজনক অনুভৱ কৰিছোঁ। কিন্তু আমি অনাগত দিনত আজিৰ পৰা আজি এই সময়ৰ পৰা আজি বৃহত্তৰ অসমীয়া অঞ্চলৰ লগতে প্ৰত্যেকটো জাতীয় জনগোষ্ঠীয় সংগঠন ক্ষান্ত নাথাকে। আমি ইয়াত তিনিচুকীয়া জিলা তথা সমগ্ৰ অসমবাসী ৰাইজক আমি সজাগতা কৰি দিছোঁ যে যদি দৰকাৰ হয় খিলঞ্জীয়া স্বাৰ্থত, খিলঞ্জীয়া ভূমিপুত্ৰ অধিকাৰৰ স্বাৰ্থত আহিব লাগিব তিনিচুকীয়ালৈ ঢৌ গতি সুধাৰে। সেইটো আমি ইয়াৰ পৰা সজাই দিছোঁ। দৰকাৰ হ'লে আহিব, আহিবই লাগিব। যেতিয়ালৈকে কালপিকিটা গ্ৰেপ্তাৰ নকৰে, যেতিয়ালৈকে মিকিৰ গুণ্ডাৰাজ গ্ৰেপ্তাৰ কৰি মিকিক আইনৰ আওতালৈ আনি ক্ষান্ত নকৰে, TDM আগত বন্ধ থাকিব। আমি ইয়াত ৰাজপথত আজি বহি দিয়া হ'ব। ধন্যবাদ। জয় অসম। হিন্দু সব ওলাই আহক। গ্ৰেপ্তাৰ কৰক, গ্ৰেপ্তাৰ কৰক, মিকি গ্ৰেপ্তাৰ কৰক, গ্ৰেপ্তাৰ কৰক, মিকি গ্ৰেপ্তাৰ কৰক। মিকি দাদাগিৰি নচলিব, মিকি দাদাগিৰি নচলিব। যিমান TDM দোকান আছে, যিমানখিনি হিন্দু দোকান আছে, চব বন্ধ কৰিলে, বন্ধ কৰি নাহে। তেওঁলোকক মিয়া বুলি গণ্য কৰে। আৰু দ্বিতীয়তে যদি মিকি বাহিনী তেওঁলোকৰ পৰা আক্ৰমণ কৰিব, জাতীয় দল লগত হিন্দু দল লগত তেওঁলোক সুৰক্ষাত কেতিয়াও থিয় নহ'ব। সেইটো এই মজিয়াৰ পৰা মনত জনাই দিছো। যদি আপোনালোকৰ হিন্দু তেনেহ'লে এই মিয়া বিলাকৰ বিৰুদ্ধে, গুণ্ডা বিলাকৰ বিৰুদ্ধে আপোনালোকৰ দোকান বন্ধ কৰি ৰাজপথত আমাৰ লগত ওলাই আহক, ওলাই আহক। চব বন্ধ কৰি ইয়াত ওলাই আহক। আমি দিম সুৰক্ষা। সেইটো হ'ব নিদিওঁ। তোমালোকৰ লগত আমি সদায় আছো। সেইবাবে চব ইমান ওলাই আহক। উলিয়াই দিব না, আমি সোমাই যাম। দালাল নহয়, তিনিচুকীয়া ডিষ্ট্ৰিক্ট আনি বৰবাদ কৰি ৰাখিছে। দৰ্জা খুলি দিয়ক, আমি নহ'লে সোমাই যাবলৈ বাধ্য হ'ম। আমাৰ ৰাইজ দাবী নহয়, প্ৰশাসন দাবী হ'ব। কোন খিলঞ্জীয়া লাগে।
যদি বন্ধ কৰিলে কোনো আমি সফল নহওঁ। এতিয়া তিনিচুকীয়া বন্ধ হ'ব, অনাগত দিনত আমি অসম বন্ধ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আহিবনে নাই? Loud voice of protest outside CDA market. The protesters are calling for immediate action. They are demanding to shut down the market, or else they are not going to move from this place. Situation has suddenly turned tense outside TDA market. You can see hundreds of guys have gathered outside TDA market and they are demanding that the markets be shut down. Otherwise they are not going to move from here. Just see the images. যিসকল লৰাই কাবাক মাৰিছে আমি তাক এটা সমৰ্থন ভাল লাগিল আপোনাক ভাল লাগিল মোকো গাত লাগিছে ভাল লাগিল আপোনাৰ কথাখিনি ভাল লাগিল আপোনাৰ মন্তব্যটো ভাল লাগিল শুনি আমাৰ ভাল লাগিল সেইকাৰণে কৈছো আপুনি কৰ্পৰেট কৰক কৰ্পৰেট কৰক আপোনালোকৰ দোকানবিলাক বন্ধ কৰি দিয়ক আপুনি আমাক কৰ্পৰেট কৰক আমাক ভিডিঅ' কিন্তু তেখেত জড়িত আছিলে তেখেতৰ ভিডিঅ' ফুটেজ ওলাইছে তেখেতৰ ভিডিঅ' ফুটেজ ওলাইছে কিন্তু তুমি তোমালোকে তোমালোকৰ আমাৰ কোনো শত্ৰুতা নাই কেলে আমি জাতিগত আমি সংঘাত কৰিব বিচাৰোঁ আৰু নকৰোঁ কথাটো হৈ গ'ল কি যিকেইজনে দুখীয়ে কৰিলে সেইজনে প্ৰাপ্ত কৰিব লাগে তাৰ ক্ষেত্ৰত আপোনালোকে সহায় কৰক যিমান পাৰে আমাক সহায় কৰক আমি 12 ঘণ্টা 10 ঘণ্টা টাইম দিয়া নাই আজিয়ে লাগিব আপোনালোকে কৰ্পৰেট কৰক খালি বিনম্ৰ অনুৰোধ এটা বিনম্ৰ অনুৰোধ আপোনালোকে নিজৰ নিজৰ দোকানবিলাক বন্ধ কৰি কৰ্পৰেট কৰক আমাক আমি বহুত আনন্দিত হওঁ বছ আমাক সেইটোৱে লাগে আমাক সেইটোৱে লাগে যেতিয়ালৈকে লাগিব নাপাওঁ দোকান বন্ধ লাগিব বাছ আমাক কৰ্পৰেট কৰক সেইটোৱে লাগে আমি
আপোনালোকে যদি সঁচা যদি অসমীয়াৰ প্ৰতি অনুভূতি আছে, আৱেগ আছে, তেনেহ'লে আপোনালোকে দোকানবিলাক বন্ধ কৰি দিয়ক। আমাৰ তাত ক'বলগীয়া নাই। যিখিনি আহিছে দুজন মানুহ আহিব, আমি বহি কথা পাতিম, এনেকৈ চব সমাধান ওলাই যাব। না আমাৰ ৰাইজৰ আগত বহি কথা পাতিম, বহি কথা পাতিব নাই, সেইটো সম্ভৱ নহয়। কেলে আমাৰ লগ মাৰিব, আমি আকৌ বহি কথা পাতিম, এচি ৰুমত সোমাই আমি কথা পাতিম, সেইটো সম্ভৱ নহয়। ইয়াত কোনো বহাবহি চিষ্টেম নাই, কোনো বহাবহি কথা নাই, ইয়াত কোনো বহাবহি কথা নাই। তোমালোকে যেতিয়া যদি তোমালোকে খিলঞ্জীয়া পক্ষত তোমালোকে নিজে যদি খিলঞ্জীয়া পক্ষত আছো বুলি ভাবিছা, তো ঠিক আছে, আমি ভাল পাইছো, আমি শুনি ভাল পাইছো। তোমালোকে যদি নিজকে খিলঞ্জীয়া পক্ষত আছো বুলি ভাবিছা, যদি তোমালোকে খিলঞ্জীয়া বুলি ভাবিছা, প্ৰত্যেকখন দোকানত কৰ্মচাৰী, প্ৰত্যেক দোকানৰ স্বত্বাধিকাৰীয়ে কালপিত কিতাপ উলিয়াই দিবলৈ আমি অনুৰোধ জনালো অতি সোনকালে। আপোনালোকে যদি ভাবিছে যে খিলঞ্জীয়া পক্ষত আছে, তেতিয়াহ'লে দোষীক বক্তব্য কৰিবলৈ বাধ্য পাওঁ। দোষী আত্মগোপন কৰি থাকিলে নহ'ব। কিন্তু দোকান বন্ধ কৰক, দোকান বন্ধ কৰক, খিলঞ্জীয়া লগত বক্তব্য কৰক। দোকান বন্ধ কৰ, আমি নাযাওঁগে। আমি অকল দুজন যাম, দিব ছাৰ, ছাৰ না আমি দুজন লওঁ যাম অকল ভিতৰলৈ। আমাৰ দুজন লগ যাব দিয়কচোন, কাজিয়া নকৰোঁ। তাহাঁতৰ দোকান বন্ধ আছে নাই ছাৰ, আৰু হিন্দু মানুহখিনি আমি ইনভাইট কৰি আহিম যে আপোনালোকে আমাক সহযোগ কৰক। আপোনাক বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ, আমি নকৰোঁ, একো নকৰোঁ, আমি দুজন যাম, দুজনে যাম, ধুনীয়াকৈ যাম, যেনেকৈ তেনেকৈ ঘূৰি আহিম। একো নকৰোঁ, বন্ধ নকৰোঁ। তোমালোকে মানে কি অকল চাই আহোঁ, বস্তু এটা চাব যাওঁ, অকল একো বন্ধ নকৰোঁ, চাই মেলি গুচি অকল এটা বস্তু চাব যাওঁ, অকল দুজনো যাব নোৱাৰে, নহ'লে এবাৰ এজনো যাব নোৱাৰে, যিকোনো এজনো যাব নোৱাৰে। আমি দুজন গৈছোঁ। দুজন আমি দুজন হৈছোঁ অকল দেই। আপুনি তেনেকৈ দুজনে যাব দিছে, ৰ'ব আপুনি, আমি গৈ লওঁ, ৰ'ব। মই দি দিম, আপুনি কি হ'ল খুৰা নাই কিয় ছাৰ? দাদা খুলিব দিয়ক, আমাক কেলে হ'ব, খুলিব কেলে দিয়া নাই? দাদা অলরেডি एडिशनल एसपी साहब ऑलरेडी मीडिया वाले अंदर है, ऑलरेडी मीडिया मानुह ভিতৰত আছে না, মই মিডিয়া মানুহ আছে, মোক সোমাবলৈ দিয়ক। एडिशनल एसपी साहब ন, মিডিয়া মানুহ ভিতৰত আছে, মই মিডিয়া মানুহ হিচাপত যাবলৈ দিয়ক। एडिशनल एसपी साहब, दो मीडिया वाले हैं, हमको भी घुसने दीजिए। দুজনক সোমিয়া লাগিলে, দুজনক কেলে সোমাব দিলে, দুজনক কেলে সোমাব দিলে? হ'ব উৎপাত নকৰিবি, ঐ হ'ব কিমান টকা দিয়ে মিটিয়ে? ঐ টিডিয়া চেয়াৰমেনক বিচাৰে, ঐ টিডিয়া চেয়াৰমেনক বিচাৰে, টিডিয়া চেয়াৰমেনৰ মাত সেইটো এটা কুত্তা হয় আজিকালি, সি মোবাইল চুইচ অফ কৰিছে। নেজানো বাদ দে, একো নাই। আৰু এটা কথা চা, সি নিজৰ কেৰিয়াৰ বনাব বিচাৰিছে। কাজল গোহাঁই আজি গম পায় যে টিডিয়ে মাৰ্কেট বন্ধ কৰিব, কিন্তু সি কি কাৰণে আজি মোবাইল চুইচ অফ কৰিছে?
কাজল গোহাঁই কাম নাই কাজল গোহাঁই কাম নাই কাজল গোহাঁই মুৰ্দাবাদ আজি খিলঞ্জীয়া পক্ষ কাজল গোহাঁই নাই কাজল গোহাঁই খাৰু পিন্ধে খিলঞ্জীয়া ঐক্য জিন্দাবাদ খিলঞ্জীয়া ঐক্য জিন্দাবাদ আলোচনা কৰক ৰাইজৰ ওচৰত আলোচনা কৰক ভিতৰত আলোচনা নহয় যিবাই আলোচনা কৰিব আছে বাহিৰত কৰক ৰাইজৰ ভিতৰত কিহৰ ডিল কৰিছে ওলাই আহক কিবা কথা আছে ৰাইজৰ ওচৰত কৰক ধৰি ভিতৰত কেলে হয় কি আলোচনা হ'ব ভিতৰত কেলে হয় কিবা আলোচনা আছে ইয়াত হ'ব কিবা আলোচনা আছে ইয়াত হ'ব কিবা আলোচনা আছে সব এলাই দিব লাগিব দোকান বন্ধ কৰি দুটা তিনটা আলোচনা নহয় আলোচনা হয় লাগি আছো শুনা শুনা কাম নাই আমি দোকান বন্ধ কৰি আহিছো দোকান বন্ধ কৰি তেওঁলোকে প্ৰতিবাদ কৰিছো আরে আহিব দোকান বন্ধ কৰি আহিছে নিজৰ মাজত মোক গুলি মাৰি দিয়ক আমি যিখিনি দোকানে যিখিনি দোকানে মাৰপিট কৰিছিলে সেই দোকানখিনি বন্ধ কৰি দিছো আৰু আমাক আহি কি ক'লে আমি খিলঞ্জীয়া মানুহ বুলি ক'বলৈ আহিছিলে সি তেতিয়া দোকান বন্ধ তেতিয়াহ'লে কৈছিলো সেইখন দোকান কিন্তু খোলা আছে সেইকাৰণে আমি তাক কৈছো আমি 13খন দোকান বন্ধ কৰি আহিলো আৰু তেখেতলোকক কপাৰেট কৰিবলৈ কৈছো যেতিয়ালৈকে দোষীক তেখেতলোকে উলিয়াই দিব লাগিব আমাৰ আগত নিউজত তেখেতলোকে কৈছে মোবাইলৰ আগত কৈছে যে আমি আপোনালোকক ছাপোৰ্ট কৰিছো আমি দোকান বন্ধ কৰিছো আৰু যেতিয়ালৈকে দুখীয়ে আত্মসমৰ্পণ নকৰে তেতিয়ালৈকে দোকান বন্ধ থাকিবলৈ আমাৰ আখ্যা দিছে খিলঞ্জীয়া ঐক্য জিন্দাবাদ খিলঞ্জীয়া ঐক্য জিন্দাবাদ কি হলে এইবিলাক চাপোৰ্ট চাই আছে নেকি আমি যিখিনি মিয়া দোকান আছে 13খন 20খন দোকান আছে তেখেতলোকে বন্ধ কৰি আমাক ছাপোৰ্ট কৰক তেখেতলোকে বন্ধ কৰি তেখেতলোকৰ গুণ্ডাকেইজন ক'ত লুকাই আছে তেখেতলোকে নিশ্চয় জানে তেখেতলোকে আনি থানাত জমা দিয়ক আমিও বিচৰা নাই বস্তুটো যদি আমাৰ চাপোৰ্ট আছে ওলাই আহক আৰু দুখীক ওলাই দিয়ক যদি হাত আছে আমাৰ ইয়াত ওলাই আহক আৰু প্ৰত্যেকজন হিন্দুৱে আমাক সহায় কৰক আজি এতিয়া কেৱল মিয়া নহয় হিন্দুৰ হয় হিন্দুৰ প্ৰত্যেকজন হিন্দুৱে আমি গৰ্বৰে এতিয়া আমাৰ তাত আমি আহিম কৰিম আমি দাদাগিৰি কৰিম কোনে কি কৰিব আমি চাম আমি কি যদি হাত আছে ওলাই আহক সাপোর্ট কৰিম কৈছে বন্ধ কৰি আহিছে আমাৰ ইয়াত কোনো জানে মাৰপিট নকৰে একো নকৰে
ৰিপৰ্টাৰ যাব নিদিওঁ কিমান আছে আমি নাই না ক'ত আছে দুজনে আছে নিজৰ মেডাম মেম मैम प्राइम न्यूज का हूँ रिपोर्टिंग करना वहाँ अरे जाबले दिया चलो रिपोर्टर जाबले दिया बॉक्सिंग सर চবক যাব দিয়ক না ইহঁতক যাব ইহঁতকো যাব দিয়ক एडिशनल एसपी साहब हमें नहीं আপোনাক কোৱা নাই মই ক'লে मनोज खुली दिया मुंह खुली दिया मनोज भास्कर सर भाई हम लोग को आना भास्कर सर मुख तो हम दियो আৰু তো নোমাই সাংবাদিকে সোমাই আছে সাংবাদিক সোমাই আছে চব সোমাই আছে বান্ধা मैम हम लोग অকল দুজন হা एडिशनल एसपी साहब एडिशनल एसपी साहब हमारे लोग धक्का मत मारिए आप धक्का क्यों मारे हम भी अपना काम कर रहे हैं हाँ तो आप धक्का क्यों मारेंगे आप क्यों धक्का मारेंगे हम अपना काम कर रहे हैं धक्का मार रहा हमारे सीमेंट के पास है ना उनको चले सर चार रिपोर्टर अंदर हम लोग को क्यों नहीं जाने दे रहे सर हाँ सही बैठेंगे ना स्टार है स्टार Hey!
News Upkeep is bringing live visuals. You can see the customers are leaving the market, even some shopkeepers are leaving the market. The market has been closed as the protest continues outside the TDA market. Police in full control of the situation and they are trying to pacify the protesters. You can the market has been closed. You can see the market has been closed and the customers are leaving the market. These are live visuals from TDA market. You can see the entire market has been closed down. Mojo News is bringing this exclusive live visuals from inside the TDA market. You can see all the shops have been closed down and the customers have left one by one, and the police is on their toes to control any untoward situations. You can see these live visuals. The protesters are trying to jump the gate. Police is trying to pacify them. The protesters are trying to jump the gate, but the police is trying to pacify them and control the situation. These are exclusive live visuals from outside the TDA market, where hundreds of local youths have gathered to protest against the June 27 incident, which they are alleging that there is an communal angle into it, and that few persons have brought disgrace to their community and insult to their community. Earlier on Saturday, the protesters had set a deadline of 12 hours for Tinsukia police to arrest the culprits and take legal action. However, on Monday they are alleging that the police have not nabbed the culprits, and as such they have again, since their deadline has exhausted, they are back to protest, and now they have ensured that the entire market is closed down. These are live visuals on Mojo News. Slowly, the number of protesters are thickening. These are live visuals from TDA market. Police is trying to control the situation and they are on their toes to ensure that no untoward incident take place. They are trying to pacify the protesters. They are talking to the protesters. ইয়াত চল পাইছে আচলতে একেবাৰে চল পাইছে ইয়াত নলবাৰী সমাজৰ পৰা মনোজ বাজাজ যিজন কেছ কম্পিউটাৰৰ মালিক তেখেতলোকে ইহঁতক সুবিধা কৰি দিছে আমাৰ অসমীয়া মানুহৰ পৰা মাটি কিনি ইহঁতে বাহিৰাগত যি বিহাৰৰ মুছলিম কৰবা মুছলিম মানুহক ইহঁতে মাটি বিক্ৰী কৰিছে অসমীয়া মানুহে মাটি বিক্ৰী কৰিছে নে মুছলিম সম্প্ৰদায়ক আজিলৈকে তেনেকুৱা এটা ঘটনা হোৱা নাই ইয়াত
RSS সম্পূৰ্ণ জড়িত হৈ আছে, RSS জড়িত হৈ আছে। কম্পিউটাৰ মালিক আৰু মিয়া মুছলিম বা এইবোৰ জাতিটো এই কথাটো আপোনালোকে বুজি পোৱা নাই। ইয়াত আজি দিছে মাটি দালাল আছে, TDN মাটি দালাল আছে, মাৰোৱাৰী সমাজৰ মানুহ। মই চাই দিছো তাত গোটেই ডিটেইলছ খিনি আছে চাগে আপোনাৰ ওচৰত। ইয়াত আছে, মোৰ ওচৰত ডিটেইলছ আছে। মই এনে কথা কোৱা নাই, আপোনালোকে সেইটো চিন্তা কৰিব। অনুজ অৰুণা গৰলা, দীনেশ আগৰৱালা আৰু তাৰ লগত আছে আৰু 3-4জনমান মানুহ। সিহঁতে অকলে মাটি দালালি চিনি পায়, চব ফাদিল হ'ব, চব চব ফাদিল কৰে। ইয়াত লগত অকল মিকি ওলাব নহয়, ইয়াত মাৰোৱাৰী সমাজ তথা RSSৰ মুৰব্বীলৈকে ইয়াত জড়িত আছে। গতিকে বুজৰ বৰুৱা নে কি RSSৰ প্ৰধান আছে, তেখেতক অনুষ্ঠি পেলাবে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। আৰু কথা হ'ল, আমি আজি যদি খিলঞ্জীয়া ৰাইজ ইয়াত উপস্থিত আছো, আজি আপোনালোকক কচম খাওক যে বহিৰাগতক কেতিয়াও মাতি নিদিওঁ। যেনেকে এই দালালসকলে স্থান নাপায়, আজি ইনচিডেণ্টটো হ'বলৈ নাপায়। আজি ইয়াত আজি ইনচিডেণ্টটো হ'বই নাপায় এনেকুৱা। আৰু ইয়াত যে ইমান আজি দায়িত্ব শাস্তি দিব লাগে। আমি প্ৰশাসনৰ লগত কোঅপাৰেট কৰি আছো, আজিও কৰি আছো, কিন্তু 12 ঘণ্টা সময় উকলি গ'ল। গতিকে আমি ইয়াত আহিবলৈ বাধ্য হৈছো। আমাৰ বহুত মাছ আছে আজি। বেলেগ এজন নিজে গম পাব লাগে, আপোনালোকে নিজে শাস্তি দিব লাগে তেখেতক। সিহঁতি আমাৰ শংকৰ মাধৱ আজানৰ দেশ। ইয়াত যদি কোনোবাই ইয়াত খেলি মেলি কৰিবলৈ আহে, কিন্তু ইয়াত পৰিণতি ভয়ানক হ'ব। এই আমি স্পষ্ট অসমীয়া আজি সকীয়াই দিছো এই অঞ্চলৰ পৰা, এই তিনিচুকীয়াৰ পৰা আজি এই যুদ্ধ আহ্বান হৈছে। আপোনালোকৰ ল'ৰা ছোৱালীক কোনোবা যদি মাৰি দিয়ে আপোনালোকে দিব লাগিব। তেতিয়া আপোনালোকে অলপ শাস্তি দিব ব্যৱস্থা কৰি দিয়ক। আমাৰ ওলাই আহিব নালাগে। ইয়াত যিসকলে মাৰিছে তেখেতসকল CC ফুটেজত ওলাইছে, অলপ হ'লেও ওলাইছে। তেখেতসকলক কিয় আজিলৈকে এৰেষ্ট কৰিব পৰা নাই? তিনিদিন হৈ গ'ল, কৰিব পৰা নাই, কিয় কৰিব পৰা নাই? কৰিব লাগে। 3 দিন হৈ গ'ল, সিহঁতি মাৰি পেলাই সাম্প্ৰদায়িক বীজ বাষ্প যি বুৱাইছে, সেই বীজ বাষ্প বুৱাসকলক কিয় ধৰিব পৰা নাই? আমি যদি ক'লোহেঁতেন আজিতো এই পাকিস্তান জিন্দাবাদ বুলি কৈ মই এতিয়া ধৰি লৈ যাব। শাস্তি দিয়া নাই কিয়? শাস্তি দিয়া নাই কিয়? 3 দিন হৈ গ'ল, প্ৰতিবাদ কৰিলে ভুৱাই জেলত। প্ৰতিবাদ কৰিলে মানে আমাক জেলত পঠায়। জেলত পঠাই দিব লাগিছিলে। আজি 3 দিনত সিহঁতক ধৰিব পৰা নাই। আমাৰ দুখী প্ৰয়ত্ন নকৰে তেতিয়ালৈকে খিলঞ্জীয়া প্ৰতিবাদ থাকিব নাই কিয়? আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু তিনিচুকীয়া বিভিন্ন জাতীয় জনগোষ্ঠীৰ দল সংগঠনৰ বৰ্তমানকে আদি কৰি ইয়াত আমি প্ৰতিবাদ সাব্যস্ত কৰি আছো। খিলঞ্জীয়া ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰি আছো। আমি ইয়াৰ পৰা আঁতৰি দিয়া নহ'ব। আমি জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনক জনাব বিচাৰিছো যে ইয়াত স্বত্বাধিকাৰী চেয়াৰমেন যি কাজল গোহাঁইদেৱে যেতিয়ালৈকে আমাৰ ৰাইজৰ মাজলৈ নাহে, তেতিয়ালৈকে আমাৰ প্ৰতিবাদ শেষ কৰা নহ'ব। This is Mojo News and you are seeing live protest visuals from outside TDA market. The protesters at this point of time has made it amply clear that till the time TDA chairman Kajal Gohain comes here, they are not going to end their protest. It is what they have made clear. You can see the সকলোৱে আইন শৃংখলা বজাই আমাৰ শান্তিপূৰ্ণ প্ৰতিবাদ আমি সাব্যস্ত কৰিব লাগে। আজি দুজন মানুহৰ কাৰণে মুছলিম সভা অনুষ্ঠিত হ'বলগীয়া হৈছে, তাতকৈ কি ডাঙৰ কথা আছে ইয়াত?
Police has done a pretty good job in maintaining law and order. They have deployed, taken precautionary measures. They are trying to pacify the protesters. They are trying to make the protesters understand what legal process is underway and what action so far has been taken place. They are trying to ensure that the locals understand that legal process takes some due time. They are trying to pacify the protesters, and at the same time they are maintaining law and order with all strictness. ৰাইজ আজি ৰাজপথৰ স্থানীয় এমএলএ কাম নাই ৰাইজ আজি ৰাজপথৰ স্থানীয় এমএলএ কাম নাই ৰাইজ আজি ৰাজপথৰ স্থানীয় এমএলএ কাম নাই ভূপেশ গোৱালা মুৰ্দাবাদ ভূপেশ গোৱালা মুৰ্দাবাদ ভূপেশ গোৱালা মুৰ্দাবাদ জয় আইখন জয় আইখন জয় আইখন হয় আচলতে আজি আমি 12 ঘণ্টা সময় উকলি গ'ল কালিয়ে উকলিলে কিন্তু কালি আমি তথাপিও আশাৰে বাট চাই ৰৈছিলো আমাৰ সদৰ আৰক্ষী থানাৰ পৰা আমি আমাৰ তিনিচুকীয়া প্ৰশাসনৰ পৰা আমি যিটো সহায় পাম বুলি আশা কৰিছিলো সেইটো এতিয়ালৈকে পোৱা নাই গতিকে আজি অনিৰ্দিষ্টকালীন আমি তিনিয়া মাৰ্কেট বন্ধ ৰাখিম বুলি আমি সকলোৱে আজি ইয়াত প্ৰতিবাদ কৰিবলৈ আহিছো আৰু ইয়াত আমাৰ অকল যে মুছলিম সমাজৰ কোনো কথা নাই এখন হ'ল শংকৰ আজানৰ দেশ প্ৰথমতে আমি খিলঞ্জীয়া অসমীয়া সকলোৱে ভাই ভাই কিন্তু আজি কেইজনমান ব্যক্তিৰ কাৰণে আমি আজি হিন্দু মুছলিম কৰিবলগীয়া হৈছে কিন্তু যিসকলে এখন আইন আছে বৰ্তমান সময়ত হিন্দু মুছলিম বুজোৱা যিকোনো ধৰ্মক লৈ বুজোৱা সেই আইনৰ গণ্ডিত গ'লে লগে লগে এৰেষ্ট কৰিব লাগে কিন্তু সেইটো আজি প্ৰশাসনে কৰিব পৰা নাই কাৰণ কিয় ইয়াত বহুত কথা আছে মিকি কি নাই মিকি আইএফখন দিয়া কালিয়ে এটা প্ৰমাণ হৈ গ'ল আইএফখন দিয়াৰ কাৰণে মেনেজ তাতকৈ আৰু কিবা কিবি দিয়ে এছপি অফিচত মিকিৰ পৰিয়ালৰ গাড়ী চলি থাকে ডিচি অফিচত চলি থাকে আৰু কি নকৰে 2 নম্বৰত এক্সপাৰ্ট গতিকে মিটিয়ালি হ'ব আজি ইয়াত এইটো প্ৰমাণ হৈ গৈছে মই এতিয়া পুনৰবাৰ অনুৰোধ জনাইছো যে যিকেইজনে মাৰধৰ কৰিছে তেখেতসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু আমাৰ আজিৰ পৰাই তিনিচুকীয়াত যদি এনেধৰণৰ ঘটনা হয় লগে লগে আৰক্ষী ইয়াৰ বিহিত ব্যৱস্থা ল'বৰ বাবে আমি ইয়াৰ পৰা অনুৰোধ জনাইছো এতিয়া কথাটো হ'ল আপোনালোকক মই অৱগত কৰিছো যে ইয়াত অকল মুছলিমৰ কোনো কথা নাই ইয়াত বহিৰাগত মাৰোৱাৰী সমাজৰ যি RSSৰ নেতা আছে কেছ কম্পিউটাৰ মালিক মনোজ বাজাজ তেখেতে মাটি দালাল পুহি থৈছে তেখেতৰ দালাল আছে দীনেশ আগৰৱালা আৰু অৰুণ আগৰৱালা আৰু তাৰ লগত আৰু 3-4জন মান আছে মোৰ ওচৰত তথ্য আছে মই বিনা তথ্যত মই নকওঁ তেওঁলোকে মাটি দালাল কৰে তেওঁলোকে মাটিবিলাক কিনি পেলাই এনেকুৱা বহিৰাগতক বিক্ৰী কৰে যিৰ বাংলাদেশৰ মূলকও হ'ব পাৰে য'ত বিহাৰৰ হ'ব পাৰে য'ত হ'ব পাৰে কিন্তু আজি ইয়াৰ পৰাই মই অসমীয়া হ'লেও আহ্বান জনাইছো যে বহিৰাগতক কেতিয়াও মাটি বিক্ৰী নকৰক লাগিলে ঘৰতে বিক্ৰী কৰক কাৰোবাক দিয়ক কিন্তু বহিৰাগতক মাটি নিদিব মই আপোনালোকক অনুৰোধ জনাইছো এতিয়া এইবিলাক বিকি আৰু এই কি বুলি কয় মোবাইল চনু মোবাইলত স্বপ্নাধিকাৰীক প্ৰথমতে গ্ৰেপ্তাৰ কৰক আমাৰ প্ৰধান দাবী সদায় গ্ৰেপ্তাৰ কৰক শাস্তি প্ৰদান কৰক তাৰ লগত সহযোগ কৰা গুণ্ডা বাহিনীটো আমাক চিনাক্তকৰণ কৰি দেখাই গ্ৰেপ্তাৰ কৰক এইখিনি আমাক লাগিব বৰ্তমান সময়ত এইখিনি নোলোৱালৈকে আমি অহৰহ আমি ইয়াত পহৰা দিম অনিৰ্দিষ্টকালীন তিনিয়া বন্ধ থাকিব লাগিলে তিনিচুকীয়া বন্ধ হ'ব লাগিলে অসম বন্ধ হ'ব আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এই বাৰ্তা প্ৰেৰণ কৰিছো জয় আইখন আমাৰ কাৰণে নহয় দেই আমাক তেওঁলোকৰ কাৰণে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো বেয়া হৈছে আপুনি সেইটো ছেকশ্যন লগাই আজি আকৌ আনক
35 নচলিব 35 গ'ল খতম হৈ গ'ল আপুনি কালি পৰহি লগাইছিলে এতিয়া নতুন ছেকশ্যন মানে মই আপোনাক ডিমাণ্ড কৰা নাই মই দাবী জনাইছোঁ মই ডিমাণ্ড কৰা নাই মানে মই আপোনাক অৰ্ডাৰ দিয়া নাই মই দাবী জনাইছোঁ মানে অৰ্ডাৰ দিয়া নাই মই আপোনাক দাবী জনাইছোঁ যে 35 BNSSৰ আণ্ডাৰ আপুনি যেতিয়া কৈছে তেতিয়া কৈছিলে আজি ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বেয়া হ'ল আমি আজি ডাঙৰ ডাঙৰ যিকেইটা লিডাৰকেইটা আমি খাৰা হৈ আছোঁ কাৰণে পৰিস্থিতি বেয়া হোৱা নাই আমি 2 মিনিটৰ কাৰণে আঁতৰি দিছোঁ চব আপুনি কি হয় চাব নেকি আপুনি চেলেঞ্জ আপুনি ল এণ্ড অৰ্ডাৰ যদি ভাবে যে ল এণ্ড অৰ্ডাৰ মেইনটেইন হৈ আছে আপুনি যদি কয় ল এণ্ড অৰ্ডাৰ মেইনটেইন হোৱা নাই আমি সাম্প্ৰদায়িক আমাৰ দাবী হৈ গ'ল যিটো প্ৰশাসনক আমি বাৰে বাৰে কৈছোঁ তেওঁলোকক ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো আজি বেয়া হোৱা নাই কাৰণ আমি খাৰা হৈ আছোঁ ঠিক আছে আমি কিবা কাৰণত যদি আঁতৰি গুচি যাওঁ সেইকাৰণে আপুনি দোকানত সিহঁতৰ হকী ষ্টিক থৈছে কিহৰ আৰু বাকী আছে আমি চাৰ্চ কৰিম আগতো তেনেকুৱা হ'ল আৰু ইয়াত এটা লেবাৰ সংগঠনৰ কথা আছে ইমান কেইখন দোকান আছে দোকানত প্ৰায় 5জনৰ অধিক কৰ্মচাৰীয়ে কাম কৰে 5জনৰ অধিক তাত ESI EPF আদি সুবিধা থাকিব লাগে কিন্তু প্ৰায় নাই মই এজনৰ দেখা নাই ইয়াত কাম কৰা মানুহে সেইখিনি সুবিধা পাইছে গতিকে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছো যে অনতিপলমে এইখিনি ক্ষেত্ৰত ব্যৱস্থা লওক আজি অসমত কৰ্ম নাই চৰকাৰী চাকৰি নাই গতিকে এনেকুৱা ধৰণৰ কৰিলে কৰ্মসংস্থাপন থাকিলে আমাৰ অসমীয়া তথা খিলঞ্জীয়া ৰাইজ উপকৃত হ'ব আৰু সুৰক্ষা হ'ব কাৰোবাৰ যদি এক্সিডেণ্ট হৈ যায় ESI কাম কৰিব কাৰোবাৰ কিবা এটা হ'লে ESI ঘৰখনৰ পৰিয়ালটো কাম কৰে আৰু যদি যিটো দৰমহা পাব লাগে ন্যূনতম দৰমহা সেইখিনি ফ'ল' কৰিব লাগিব সেইখিনি কিন্তু ইয়াত ফ'ল' কৰা দেখা নাযায় এতিয়া BNSSত 35 হৈ গ'ল ঠিক আছে 35ৰ এই এভেইলেবল ছেকশ্যন মানে আমাৰ ঘৰত কোনো চাৰে শুনিলে এতিয়া আমাৰ কথা হৈ গ'ল চাৰে নোৱাৰো আমাৰ অনিৰ্দিষ্ট কালৈকে আমি বহি থাকিম কথা হ'বলৈ নোৱাৰো আমিও নোৱাৰো কথাটো হৈ গ'ল সেইটোতো হয় আমি ক'লো কথাখিনি আমাক বুজা ক'লে তেখেতৰ যিটো পাৰিছে কৰিছে নোৱাৰিছে আমি যিটো পাৰিছোঁ কৰিলোঁ যদি এৰেষ্ট কৰিবলৈ আমাৰ দাবী এটা আমি কৈ থাকিম আমাৰ ফালৰ পৰা সকলোৱে ৰিকুৱেষ্ট কৰিছোঁ যে ল এণ্ড অৰ্ডাৰ আমাৰ ইয়াত সম্পূৰ্ণ দাবী আছে যিকেইজন কালপিতে আমাৰ অসমীয়া খিলঞ্জীয়া বগৰা বগাই প্ৰহাৰ কৰিছিলে ইয়াত মাৰপিট কৰিছিলে তেখেতক অনতিপলমে অতি সোনকালে গ্ৰেপ্তাৰ কৰি তেখেতলোকক জেলত প্ৰেৰণ কৰিব আমাৰ দাবী আছে আৰু 2 নম্বৰতে দাবী আছে আমাৰ মিকিয়ে যি গুণ্ডা ৰাজী তিনিচুকীয়া চলাই আছে তেখেতক আইনৰ আওতালৈ আনি তেখেতক আইনৰ আইনলৈ উচ্চ তদন্ত ঘোষণা কৰি তেওঁক শাস্তি প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ সংবাদ মাধ্যমৰ আগৰ পৰা আৰু তৃতীয়তে আমি কৈছোঁ যে TDS এনেধৰণে কি হ'ল কোনো বিজ্ঞাপন নোহোৱাকৈ বাৰে বাৰে আমাৰ খিলঞ্জীয়া দোকান নাপায় খিলঞ্জীয়া দোকান দিব নোৱাৰে ইয়াৰ ওপৰত তদন্ত কৰিব লাগিব আমাৰ TDS চেয়াৰমেন কাজল গোহাঁই ডাঙৰীয়া দেৱে আৰু আমি এতিয়া আপোনালোকৰ সংগ্ৰামৰ মাজত কৰিব বিচাৰিছোঁ যে আমি এতিয়ালৈকে ক্ষান্ত নহওঁ যে কোনো ৰাইজে ইয়াৰ পৰা নাযাওঁ কোনো দল সংগঠনে ইয়াৰ পৰা নাযাওঁ যেতিয়ালৈকে TDS চেয়াৰমেনে আহি ইয়াত নিজৰ স্পষ্টীকৰণ নিদিয়ে যে টেণ্ডাৰ কেতিয়া মুকলি কৰা হ'ব ইয়াৰ খিলঞ্জীয়া আধিপত্য ইয়াত কেতিয়া জগাব তেতিয়ালৈকে আমি ক্ষান্ত নহয় এইটো স্পষ্ট কথা আমি এই সংবাদ মাধ্যমৰ মাজেৰে তেখেতলৈ আমি কৰিলোঁ আৰু জিলা প্ৰশাসনক আমি উচ্চ তদন্ত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ ধন্যবাদ জয় অসম আজি মই এইটো কাইলৈ আৰু আহিব মানে অলৰেডি কথা বতৰা হৈছে মই আপোনাক মই এইটো ক'ব নালাগে আমাৰ ডিছক্ল'জ কৰিব নালাগে মই কৈছোঁ আপোনাক দেই শৃংখলদাৰ পৰা আৰম্ভ কৰি বহুত মানুহ আহিব গতিকে আপুনি ছাৰ মেটাৰটো বেয়া নকৰিব আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ দৰকাৰ হ'লে আপোনাক মই একদম হাত ধৰি প্ৰাৰ্থনা কৰিছোঁ আপুনি মেটাৰটো ছেটেলমেণ্ট কৰক যিকেইটা কালপিত আছে এৰেষ্ট কৰক এৰেষ্ট কৰক আপুনি যিটো এভিডেঞ্চৰ কথা কৈ আছে এভিডেঞ্চটো আপোনাৰ চব চ'ৰ্চ আছে আপোনালোকৰ ইণ্টেলিজেঞ্চ ব্ৰাঞ্চ চব আছে অল এভিডেঞ্চ আছে আপোনাৰ মানে অল ৰেকৰ্ডিং আমি কৰিব আমাৰ মানে ক্ৰাইম হয় অডিঅ' আৰু কি লাগে ডাঙৰ কিবা তথ্য লাগে নেকি লাগে নেকি কিবা তথ্য আৰু এদিন নাই CC কেমেৰা ফুটেজ আছে আমাৰ কিবা
কিবা লাগে মিকিক এৰেষ্ট কৰিবলৈ 12 ঘণ্টা টাইম দিছিলো কিন্তু এতিয়া 36 ঘণ্টা টাইম হ'ল মিকি একদম ধুনীয়া এচি ৰুমত সোমাই আছে আৰু দাদা ওচৰতে এতিয়া আমি ঘপককে আৰু এটা দেখি পালো সেইটো মই আৰক্ষীক দুখ দিবলৈ বিচৰা নাই মিয়া সম্প্ৰদায়ৰ মানে কিবা এটা সংগঠনৰ ছেক্ৰেটাৰী এজন ইয়াত আমি দেখা পালো কথাটোক লৈ পেলাই কিন্তু চৌকত আলি কি কাম আছিলে মানে সুখী নহয় মিকিয়ে তেখেতক আনি ইয়াত কি আলোচনা কৰিবলৈ আনিছে নেকি সিহঁতক ছেক্ৰেটাৰীক আৰক্ষী প্ৰতিশ্ৰুতি পিছফালে কিয় লৈ গৈছে আমাক ধূপৰ ৰখি আছো আপোনালোকে দাদা ভাই সিহঁতক এৰেষ্ট নাই কৰা কিয় সেইদিনাখন থানালৈকে আহিছিলে আমি ইমান গৰমত ইয়াত গেলা গৰমত আমি প্ৰশাসনৰ লগত এতিয়া আমি কথা পাতিম এটা কথা যদি বন্ধ কৰা তেখেতৰ প্ৰৱেশ নাই আমাক সেইদিনা জনাই দিছিলে এতিয়া আমি নিজে চেয়াৰমেনে বা যি ব্যৱস্থা লয় আমাৰ ওপৰত ল'ব তেওঁলোকে দাদা ভায়েকক মাৰিছিলে আপোনাৰ নতুন যিখন বজাৰ বহিছে আমাৰ এই গেলাপুখুৰীত সেই গেলাপুখুৰীত তেখেতে কোনোবা চব্জি আলু কিবা কিবি লোকেল বিকি আছিলে মাকে ফোন কৰোঁতে ভাত খাবলৈ ওলাই যাওঁতে যিটো TDI কি বুলি কয় আপোনাৰ গ'ল্ড পইণ্ট আছে যিটো আমাৰ থানা চাৰিআলিত গ'ল্ড পইণ্টৰ সিহঁতৰ এখন গাড়ীয়ে সেই ল'ৰাজনক একে খুন্দা স্পট ডেট কৰিছিলে কিন্তু সেই কেছটো কোনজন আৰক্ষীয়ে লৈছে কোন অফিচাৰ লৈছে সেইটো মই নাজানো কিন্তু সেই কেছটো পৰা সম্পূৰ্ণ গাত গুচি গ'ল কিন্তু সেই মানুহঘৰ আজিও কান্দি আছে সেই যিজন দাদাজন আজিও তেখেত ডিপ্ৰেশ্যনত গুচি গ'ল সেইটো কথা কোনোবাই চাইছে ভাবি নাই চোৱা মিকি এনেকুৱা কেছ এটা নহয় বহুত কেইটা কেছ আছে মিকিয়ে বহুত কেছত কি গাপ দিয়ে কিন্তু এনেকুৱা এটা কথা আমাৰ মনত আছে মনত খেলাইছে যে কোনোবা এজন ভাল আৰক্ষী বিষয়া মিকিৰ লগত আছে সেইটো স্পষ্ট কথা মিকি যি কাৰণে নিদিলে কিন্তু সেইটো কৰিছে ন কিন্তু 24 ঘণ্টা যি দলঙনে এটা ঘটনাৰ লগত দুটা কেছ ৰেজিষ্টাৰ নহয় যদি ঘটনা এটাই হৈছে তাৰ লগত লাগিলে এটা ঘটনাৰ ওপৰতে বেছ কৰি যিহেতু হৈছে এটা ঘটনাৰ লগত চিকুৱেঞ্চত যদি ঘটনাটো হৈছে তেতিয়াহ'লে আমি এটাই কেছ ৰেজিষ্টাৰ কৰোঁ লাগিলে 10খন FIR বা সেই বস্তুটো আমি ৰেজিষ্টাৰ কৰা হৈছে মই আপোনাৰ কথা বুজিছো কিন্তু মোৰ কথাটো শুনি লওক এটা ঘটনা হৈছিলে ছোৱালীজনীৰ লগত মাৰধৰ ল'ৰাটোৰ লগত মাৰধৰ যি কৰা হৈছে সেইটো কেছ ছোৱালী আৰু ল'ৰাটো কেছ দিছে এটা আৰু আমি এজাহাৰ দিছো সেই গধূলিকে TDIৰ পৰা সম্পূৰ্ণ মানুহ জোৰ জবস্তি দোকান বন্ধ কৰি উঠুৱাই লৈ গৈছে আৰু তাত কৈছে যে মই এটা মাত মাতিলে ইমান মানুহ ওলাই আহিব বুলি ভাবুকি প্ৰদান কৰিছে আৰু ই মানে ইয়াত এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগাব চেষ্টা কৰি আছিলে সেইটো কাৰণে তাৰ ওপৰত দল সংগঠন সকলো লগ লাগি কেছ দিয়া হৈছিল প্ৰত্যেকটো ক্ষেত্ৰত কিয় সোমায় সেইটো কাৰণে মোৰ আমাৰ কথাটো আমি আইনৰ আওতালৈ আনিবলৈ আপোনাক অনুৰোধ জনালো অতি সোনকালে আইনৰ আওতালৈ অতি সোনকালে মিকিক আইনৰ আওতালৈ আনিবলৈ আমাৰ জিলা প্ৰশাসন পুলিচ প্ৰশাসনক আমি অনুৰোধ জনালো কথাটো হ'ল কি প্ৰথমতে যিটো ঘটনাৰ চিকুৱেঞ্চত যদি ঘটনাটো হয় এটা ঘটনাৰ চিকুৱেঞ্চত ধৰক সেই চিকুৱেঞ্চৰ মতে একেটাই যদি হয় তেতিয়াহ'লে এটা কেছেই থাকে তাতে আমি যদি ছেকশ্যন এড কৰিবলগীয়া হয় বা যদি কাৰোবাৰ হাইক ল'বলগীয়া হয় আমি সেই কেছৰ সেইটো কাৰণে কৈছোঁ যেতিয়া তেখেতলোকে যিখন FIR দিছে আমি ছাপ্লিমেণ্ট কৰিলে তাত ছেকশ্যনটো আপুনি এড কৰিব লাগে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা ছেকশ্যনটো এড কৰাৰ লগে লগে আপোনাৰ 35ত কেনেকৈ আহিলে মোক বুজাই দিয়কচোন সেইটোকে কৈ আছো আপোনালোকে যিখিনি তথ্য সহকে আমাক দিছে মই প্ৰথমতে কৈছিলো যে এটা হীন মান্যতা কৰি পিনি তেখেতক কৰি পিনি তেওঁলোকে কিবা কৈছে নেকি আমাক সেই বস্তু যিটো সাম্প্ৰদায়িক সংঘৰ্ষৰ যিটো ডেফিনেশ্যন সেই ডেফিনেশ্যনৰ আণ্ডাৰত আহিব লাগিব আপুনি 35ত সেইটো আনিব নোৱাৰে নহয় 35ত আনি পেলাই আপুনি
মই এইটো 35 BNSS তেতিয়া আমি আপুনি যিটো প্ৰভিজন আছে সেইটোতো BNSS হয় BNSS আৰু BNSS কথা কৈ আছে এইটো BNSS কথাই মই কৈছোঁ BNSS আপুনি 35 এৰিছেতো সিহঁতক সেইটো লগাবৰ কাৰণে স্পেচিফিক যিটো ডেফিনিশ্যন আছে যে এটা যদি তেখেতলোকে কমেণ্ট কৰিছে হয় হিনমলতা বৰুৱাই তেখেতলোকৰ লিষ্ট কমেণ্ট কৰিছে সেই বস্তুখিনি টু পইণ্ট আমাক লাগিবতো এতিয়া ভিজুৱেল আপোনাৰ ওচৰত আছে অলৰেডি ভিজুৱেল আছে ভিজুৱেলত ডাইৰেক্টলি এটা ভিজুৱেল যিহেতু কোৰ্টে এক্সেপ্ট কৰে ভিজুৱেল এক্সেপ্ট কৰে তথ্য নোহোৱাকৈ আমি ৰেজিষ্টাৰ কৰিব নোৱাৰোঁ কোৰ্টে এক্সেপ্ট নকৰিলে পিছত আপুনি জবাব দিবলৈ আমাৰ বুজা আছে কিন্তু যিজনে মাৰপিট কৰিলে স্পষ্টকৈ ভিডিঅ'টোত কৈছে যে মই মাৰিলোঁ যা পুলিচ পালন কৰে কি কৰিবি কৈ তেখেতক এতিয়ালৈ ক্লিয়াৰ কৰিব পৰা নাই আমাৰ তাত কিছু প্ৰশ্ন আছে যিজনে মাৰিলোঁ বুলি কৈছে যিটো স্বত্বাধিকাৰী স্বত্বাধিকাৰী আৰু তেওঁৰ লগত তেওঁ দুজন ভায়েক ৰাজা হয় দুজন ভায়েক তেখেতলোকক আমিতো কৰাই কৰিছোঁ কৰিছে আপোনালোকে কৰিছে 2 ঘণ্টা থানাত বহাই এৰি দিছে 2 ঘণ্টা থানাত বহাই এৰি দিছে সেইটো কাৰণে কৈছোঁ তেখেতলোকৰ লগত যিটো এছাল্টৰ ঘটনা হৈছে এছাল্টৰ ঘটনাৰ ওপৰত বেছ কৰি আমি এছএল নহয় ছাৰ এইটো এটেম্পটো মাৰ্ডাৰ হয় আপুনি কি কয় এছএল ডিঙিত দেখাকে স্পট আছে ডিঙিত দেখাকে স্পট আছে ল'ৰা এটা ডিঙিত স্পট আছে এছএল কৰিবৰ কাৰণে আহে নেকি হয়তো এখন দাহেও মাৰিব পাৰে যিহেতু তাত চিচি কেমেৰা নাই হয়তো এখন ডেগাৰো মাৰিব পাৰে ডিঙিত ইয়াত চিন আছে লফুলি যিটো এটেম্পটো আপুনি কৈ আছে লফুলি এটেম্পৰ যিটো ডেফিনিশ্যন লফুলি এটেম্পৰ আণ্ডাৰত আপুনি এতিয়া চাৰ্চ কৰি হাতীয়াৰ পাব আপুনি কি কয় এতিয়া চাৰ্চ কৰক পাব এতিয়া চাৰ্চ কৰক পাব এখন আপোনালোকৰ জানে আছে সেইটো কাৰণে কৈছে আপোনালোকক আমি সেইদিনা প্ৰথম দিনা ঘটনা হোৱাৰ পিছদিনা আমি সকলো দোকানতে আমি কৰিছিলোঁ ভিজিট কৰিছোঁ যোৱাকালি বন্ধ থকাৰ কাৰণে আমি আপুনি ভিজিট কৰি দেখাই দিব নেকি ঘৰত গৈ হ'লে এৰেষ্ট কৰিব লাগে ছাৰ কাৰণ ইয়াত হ'লেও ঘৰতো তেওঁক পাব বা ক'ৰবাত হ'লেও পাব আপুনি এতিয়া চাৰ্চ কৰিলেও পাব এতিয়া চাৰ্চ কৰক আপুনি এতিয়া পাব এতিয়া চাৰ্চ কৰক মোক কনফিউজ আছে আপুনি চাৰ্চ কৰক শান্ত হ'ব নহ'লে ডেফিনেটলি চব এতিয়া আমি ইনভেষ্টিগেশ্যনৰ কামখিনি কৰিবলৈ আমাকতো সকাহ দিয়ক আপোনালোকক এতিয়া আপোনালোকক যিখিনি দিয়া নহয় আমি শান্তিপূৰ্ণভাৱে আমি কাইচি ল'ব আহিছোঁ ইয়াত তুমি শৃংখলাভাৱে আমি ধুনীয়াকৈ আমি আপোনালোকৰ বিবেচনা কৰিছোঁ কথা পাতিছোঁ আপোনাৰ লগত সেইটো আমি ইনভেষ্টিগেশ্যন কি ষ্টেপ লৈছোঁ কিমান আগবাঢ়িছোঁ সেইটো কথা ডিছক্ল'জ নকৰে সেইটো কথা আপোনালোকক আমি যিমানখিনি জনাব লাগে আমি জনাব পাৰিম তাৰ কাৰণে ইয়াতে আহি পিনি কথা পতাৰতো কোনো ইউ নাই আপোনালোকে মোৰ ওচৰত যাওক ডেফিনেটলি অফিচত আছে আপুনি অফিচত কিমানখিনি আগবাঢ়িলে কিমানখিনি আগবাঢ়িলে আমাক সেই কথা লাগে যদি আপোনালোকে আমি কৰায়ত্ব কৰিছোঁ ন আপুনি জুডিচিয়েল কাষ্টডিত লোৱা নাই জুডিচিয়েল কাষ্টডিত লোৱা হ'লে আজি এনেকুৱা অৱস্থা জুডিচিয়েল কাষ্টডিৰ কাৰণে যিখিনি প্ৰভিজন আছে আপোনাৰ 50 BNSৰ যিখিনি প্ৰভিজন আছে জুডিচিয়েল কাষ্টডি 47 BNSৰ যিখিনি প্ৰভিজন আছে এই গোটেই প্ৰভিজনখিনি ফুলফিল হ'ব লাগে জুডিচিয়েল কাষ্টডিৰ কাৰণে কাৰণ আমি কোৰ্টত জনাব লাগিব ন আপুনি মই কৈছোঁ নহয় আপুনি সেইদিনা যদি চাৰ্চ কৰিলেহেঁতেন আপুনি এভিডেঞ্চ পাই গ'লহেঁতেন আজি হয়তো লুকুৱাই দিছে কিন্তু আমাৰ বিশ্বাস আছে আজি চাৰ্চ কৰিলে আপুনি পাব মৰণাস্ত্ৰ মানে হকী ষ্টিকটো মৰণাস্ত্ৰ কাৰণ ইয়াত হকী ষ্টিকৰ কাম নাই মোবাইল দোকানত চাকু তাকু ডেগাৰ চেগাৰ ৰাখিছে মৰণাস্ত্ৰ নিশ্চয় অসমীয়া ভূমিপুত্ৰ মোৰ নিজৰ ভাই ইয়াত মাৰি এতিয়াও চিন আছে 3টা 4টা চিলাই পেলাইছিলে এইটো হকী ষ্টিক লৈ আপুনি এতিয়া চাৰ্চ কৰি এতিয়া পাব আপুনি মানিছে চাৰ্চ কৰা নাই চাগে আপুনি মানিছে হকী ষ্টিকৰ কি কাম চাৰ্চ কৰক এতিয়া চাৰ্চ কৰক মোবাইল থাকিব লাগে হকী থাকিব নালাগে ভিডিঅ' কৰক এতিয়া চাৰ্চ কৰক ভিডিঅ' কৰক আপুনি এইটো কাৰণে পাৰ্মিশ্যন ল'ব নালাগে আমাৰ অৰ্ডাৰ দিয়া অধিকাৰ নাই আমি আপোনাক বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ কি কৰিব লাগিছে আপোনাৰ ওপৰতে চব আছে আপুনি আমাৰ অভিভাৱক আপুনি আপোনাৰ যি কৰিব আপুনি কৰিব আমি চিঞৰ বাখৰ কৰি একো কৰিব নোৱাৰোঁ যি কৰিব আপুনি কৰিব আপোনাক বহুত সন্মান কৰোঁ আমি সেইটো কাৰণে আজি এনেকৈ ৰখি আছোঁ আপুনি জনাইছোঁ ফোন কৰি আপোনাক বহুত সন্মান কৰোঁ আমি কিন্তু আপুনি আমাৰ লগ দিয়া নাই সেইটো লাগিছে আপোনাৰ আপোনালোকৰ আইনী ফালৰ পৰা ময়ো আইনৰ উৰ্ধত নহয়
মই পাৰ্চনেলি মইতো চাকৰি কৰি আছোঁ বা মই নিজৰ কৰ্তব্য কৰি আছোঁ এজ পাৰ প্ৰচিডিউৰ মতে হয় নাই ময়ো আইনৰ উৰ্ধত নহয় মই আইনৰ উৰ্ধত গৈ পিনি মই যদি কৰিব যাওঁ নহ'লে মোক কুৱেশ্যন কৰিব ন কোৰ্টে গতিকে লফুলি যিখিনি ষ্টেপ ল'ব লাগে মোক 100% মই সেইদিনাও কৈছোঁ যে লফুলি মেক্সিমাম যিখিনি ষ্টেপ ল'ব লাগে মই 100% কৰিলোঁ মই তাত কোনো ঠিকনালি কৰা নাই কাৰণ সেইদিনা ঘটনা হৈছে সেইদিনাই ল'ৰা যিকেইটা ডাইৰেক্টলি ইনভল্ভ আছে তো সিহঁতক সেইদিনাই কল কৰা হৈছে ৰাতি কল কৰিছে আপোনালোকো আছে নিজেও দেখিছে গতিকে এনেকুৱা নহয় যে মানুহকেইটা আমি থানাত মতাই নাই বা সিহঁতৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰা নাই বা আপোনালোকে সেইটো কাৰণে ধৈৰ্য ধৰক যিখিনি আইনৰ যিখিনি প্ৰচিডিউৰ আছে প্ৰচিডিউৰখিনি ফ'ল' কৰি আমি আমাৰ কামখিনি কৰিব আপোনাক এভিডেঞ্চ লাগে ছাৰ আপুনি ছাৰৰ কথাটো হ'ল কি ছাৰক এভিডেঞ্চ লাগে ছাৰে এভিডেঞ্চ পোৱা নাই কাৰণে 35 আণ্ডাৰত ছাৰে গোটেইখিনি থানাৰ পৰা বিল দিছে ঠিক আছে এইটোৱে কথাটো আপুনি যদি সেইদিনা লগে লগে ল'ৰাখিনি নেমাতে যিকেইটা ল'ৰা ইয়াতে ইনভল্ভ আছিলে নাম উল্লেখ কৰা আছে সেই দোকানকেইটা যদি চাৰ্চ কৰা হ'লে যদি আপুনি তাতে যদি ইলিগেল আৰ্মছ বা কিবা কিবি ধৰণৰ এক্টিভিটি যদি কিবা ধৰণৰ পালেহেঁতেন লগে লগে আপোনাৰ ছেকশ্যন চেঞ্জ হৈ গ'লহেঁতেন সেইটো কামটো আপুনি নকৰিলে ছাৰ এতিয়াও কৰিব পাৰিব নহয় চাওক যিটো ঘটনা হৈছিলে ঘটনা হোৱা টাইমত সেইফালে CC কেমেৰা আছে কাৰণ ঘটনাটো মেইন য'ত হৈছে ওচৰত নাই কিন্তু আগৰ পৰা কেমেৰা কভাৰ কৰি আছে ল'ৰাজনে গাড়ীখন উলিয়াই আনিছে তো সেই তাতে কাৰোবাৰ হাতত হকী ষ্টিক বা কেনেকুৱা মাৰা নষ্ট এতিয়ালৈকে আমি দেখা দোকানত থাকিব পাৰে ন তেওঁলোক আহিছিলে নি যদি মাৰি দিলে নহয় ঘটনাটো সংঘটিত কৰাৰ সময়ত যিটো অস্ত্ৰ ব্যৱহাৰ কৰে সেই অস্ত্ৰটোহে আমি এক্সিবিট হিচাপে ল'ম যদি মোৰ ঘৰত এটা বন্দুক আছে মই ৰাস্তাত আহি পিনি যদি মই কাৰোবাক টকা ধৰি কৰিলোঁ নহ'লে মই বন্দুক দি মৰাৰ চাৰ্কামষ্টেঞ্চ যদি ডিমাণ্ড কৰে আপুনি ধুনীয়াকৈ সেইটো চাৰ্চ কৰিব পাৰিলেহেঁতেন সেই দোকানকেইটা যিটো কাম আপুনি নকৰিলে যাৰ কাৰণে সেইটো 35 গুচি যাবলগীয়া হ'ল যিটো কাৰণে আজি আমি আহি পেলাই ইয়াত কথাটো হ'ল কি এতিয়া ইমান কম আপোনাৰো কষ্ট হৈছে যিহেতু আমাৰো কষ্ট হৈছে আপুনি ইয়াত প্ৰটেকশ্যন দিয়া মানে আমি ইয়াত ৰখি থাকিলে কামো নকৰিলোঁ তাৰ বদলি যদি আপোনালোকে যদি মিটিং মানে ভয় বা কিবা আপোনালোকৰ সমাজে পদক্ষেপ ল'বলগীয়া আছে পদক্ষেপ লয় আমি নিশ্চয় ভাল পাম আৰু এনেই ধৰি লওক আপুনি আমি 24 ঘণ্টা ৰখি থাকিব আপুনি ৰখি থাকিব কিন্তু আমাৰ নিজৰ মানে দেখি বেয়া লাগিছে বস্তুটো কথাটো হৈ গ'লে অনলাইনে ছাৰ যেতিয়া আমি থানাত গৈ আপোনাৰ ওচৰত বহি আছিলোঁ তেতিয়া মিকি মোবাইলৰ স্বত্বাধিকাৰী আহি আপোনাৰ ওচৰত ডাইৰেক্টলি কৈছে যে মই যদি এটা মাত মাতি দিওঁ পুৰা মাৰ্কেটত 1000 মানুহ ওলাই আহিব তেতিয়া পৰিস্থিতি কি হ'লহেঁতেন আমি ইয়াত আহোঁতে আমাক দাবী ধমকি দিছে ইয়াত ঠিক আছে থানাত দাবী ধমকি দিছে ৰাতি 11টালৈকে তাত সম্পূৰ্ণ পাব্লিক জমা কৰি থৈছে ঠিক আছে তো এই কথাটো এতিয়া যিসকল দোকান ইয়াৰ পৰা বন্ধ কৰিছিলে তেওঁলোকক আপুনি মাতি সোধক তেওঁলোকৰ পৰা তদন্ত কৰক তেওঁলোকৰ জুই জুচি দোকান বন্ধ কৰি তেওঁলোকে গৈছে তেখেতে যিখিনি কাৰ্য কৰিলে তাতে তোমাৰ ধৰ্তব্য অপৰাধ আছে নে নাই পুলিচে সেইটো চাব ন ধৰ্তব্য অপৰাধ যদি থাকে তেতিয়াহে পুলিচে একশ্যন ল'ব সেইটো গম পাইছোঁ আপুনি হ'ব লাগিব কোনোবা মানুহে ঠিক আছে থানাত গৈ বহি আছে 12টালৈকে লগত যদি 50টা মানুহ যায় সেইটো ধৰ্তব্য হয় নে নহয় সেইটো কৰি বেষ্ট এটা কথাই কৈছোঁ যে আপুনি চাওক এইখন দোকানত প্ৰটেকশ্যন দি থকা মানে আমি কি বুজিম যে এইটো এটা অলৰেডি বন্ধ কৰিলে আমিও বুজি পাইছোঁ দোকান বন্ধ হ'ল কথাটো হৈ গ'ল সেইকাৰণে আমি মিটিং মানে ধৰা ব্যৱস্থা কৰক নহ'লে আমি ধৰি লওক কালিলৈকে ৰখিম পৰহিলৈ ৰখিম সেইটো ৰখি একো লাভ নাই আপোনালোকে আমি ৰখি থাকে ঠিক আছে আমি এটা কথা কৰিব বিচাৰিছোঁ দুখীয়ে যেতিয়ালৈকে শাস্তি নাপায় ইয়াত ধুনীয়াকৈ আমি ইয়াত ৰ'দত ঘাম তিতা আমি ইয়াত প্ৰটেষ্ট কৰিম তেখেতলোকে আৰামত তাত দোকান চলিব আমাৰ আত্মসন্মান ক'ত থাকিব আমি খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে আমাৰ কি ক'ত থাকিব অপেন চেলেঞ্জ কৰিব মই মাৰিছোঁ যা আৰু তেখেতলোকৰ কোনোবা ভাই বন্ধু কাৰোবাক ৰখাই দোকান ইয়াত চলাই থাকিব এইটো কিন্তু মানিব নহ'ব ছাৰ অনিৰ্দিষ্ট কাললৈকে তেখেতলোকৰ দোকান ইয়াত বন্ধ থাকিব আৰু সেইটো বুলি নহয় ছাৰ ইয়াৰ পৰা কোনো টিডিএ বা বস্তু লৈ গৈ কোনো আঞ্চলিকে খোলাব নোৱাৰিব কোনো ইয়াত মাল কিনিব নোৱাৰিব সেইটো আমি স্পষ্ট কথা টিডিএ অথৰিটিয়ে কৰিছে সেইটো কাৰণে আপোনালোকে বাৰে বাৰে কৈ আছোঁ যে ডাঙৰীয়াদেৱৰ লগত কথা পাতক তেওঁ কি ডিচিশ্যন লয় আমাৰ ৰাইজৰ আজি এছ কৰিবই লাগিব আমাৰ ল'ৰা যদি 10 মিনিটত চাই এছ কৰে আমাৰ ল'ৰা যদি আপোনালোকৰ নহয় যদি টিডিএ চেয়াৰমেনে পাৰে টিডিএ চেয়াৰমেনে কৰক আমাক ক'বলগীয়া কিন্তু আত্মসন্মান আমাৰ আশীত থাকিব লাগিব আমাৰ আত্মসন্মান থাকিব লাগিব ছাৰ এতিয়া মেইন কথাটো হ'ল ছাৰ যিহেতু আপোনালোকে টিডিএ মাৰ্কেটখন আপোনালোকে বন্ধ দিবলৈ আপোনালোকে অথৰিটি দিব নোৱাৰে হয় নাই তেনেহ'লে আমি যেতিয়ালৈকে চেয়াৰমেন আমাৰ ওচৰলৈ নাহে তেতিয়ালৈকে আমাৰ ল'ৰা ইয়াত থাকিব তেতিয়ালৈকে টিডিএ মাৰ্কেট বন্ধ থাকিব আৰু আমাৰ ল'ৰা বাকীবিলাক গুচি যাব 4-5টা ল'ৰা ইয়াত থাকিব যদি আকৌ খোলে খবৰ দি দিলে হৈ যায় প্ৰশাসনো থাকিব আমিও অলপত থাকিব নোৱাৰো ন ইয়াত ঠিক আছে ছাৰৰ কথা এটা আমি শুনিলোঁ চবে কৈছোঁ ছাৰে এটা টেকনিকেল কথা কৈছে যে কগনিজেবল অফেন্স পোৱা নাই কাৰণে আমি এইটো কৰিলোঁ ছাৰে এইটো কথা ক'ব বিচাৰিছোঁ তেখেতে যিটো কোনোবা এজন মানুহ থানাত গৈ বহি আছে
না ছাৰ এইটা কালপিতৰ নাম আছে ছাৰ আপুনি যিজন আপোনাৰ মুখৰ পৰা ওলাইছে সেই বস্তুটো মই সেই কথাটো আপোনাৰ মুখৰ পৰা ওলাইছে ছাৰ মই সেই সংক্ৰান্ততে ক'ব বিচাৰিছো তো আমাৰ দুজন যাব যিকোনো দুজন আমাৰ মানুহ যাব কল্প যাব আৰু কোনোবা যাব ঠিক আছে লাগিলে তুমি যাবা বা কোনোবা এজন যাব আমাৰ দুজন মানুহ যাওক আপুনি ইয়াতে চাৰ্চ কৰক যদি কিবা পাই যায় ইলিগেল এক্টিভিটি কৰিবৰ কাৰণে কিবা বস্তু যদি পাই যায় লগে লগে কগনিজেবল চাৰ্জ লগক আৰু আটাইকেইটা মানুহ এৰেষ্ট কৰক আমি ইয়াত ৰখি আছো ঠিক আছে ভাল কথা আমাৰ সন্মুখত হ'ব যি হ'ব আৰু সাংবাদিকসকলৰ লগত থাকিব আমাৰ সাংবাদিকসকলৰ লাইভ হ'ব নহয় আমি ঠিক আছে অন কেমেৰা নালাগে সাক্ষী থাকিব লাগিব আপোনাক যদি কাইলৈ কৈ দিয়ে মোবাইল 10টা লৈ গ'লে সেইটো আমাৰ নিজৰ ফালৰ পৰা ৰেকৰ্ডিং থাকিব আমাৰ নিজৰ ফালৰ পৰা বুজি পালে ইনভেষ্টিগেশ্যনটো আমি আমাৰ দুজন থাকিব লাগিব আমাৰ চৰ্ত এটা আমাৰ দুজন আমি ডেফিনেটলি আমি সাক্ষী হিচাপে আপুনি এতিয়াই কৰক সম্পূৰ্ণ এইটো বন্ধ থাকিব 5টা থাকিব লাগিলে 10টা থাকিব ল'ৰাটো চব থাকিব নহয় গুচি যাব আচৰিত মানে এজন মানুহৰ প্ৰয়াত্ত কৰিব ইমান পাৱাৰফুল নে মানুহজন ইমান আচৰিত পাৱাৰফুল নে এজন বিধায়ক ক'তকৈ পাৱাৰফুল লাগিছে এজন বিধায়ক গৈ থানাত হাজিৰ হৈ যায় ক্ষমা খোজে ৰাইজক ক্ষমা খোজে মন্ত্ৰী এজনে আহি কিনে ক্ষমা খুজি দিলে এজন সাধাৰণ ব্যৱসায়ী দোকানী এটা ইউটিউবাৰ এটাই গৈ আপোনালোকে ইমান পাৱাৰফুল নে কাৰ প্ৰেছাৰত আছে বুজি নাই পোৱা কাৰ প্ৰেছাৰত আছে মই আপোনাক নাই কোৱা আপুনি চাকৰি কৰা মানুহ আপুনি চাকৰি কৰা মানুহ আপোনাক নাই কোৱা আবাৰতো সি প্ৰেছাৰ দি আছে কিন্তু ভুল নকৰাহেঁতেন সি সন্মুখলৈ আহিলে আৰু যদি ভুল নকৰাহেঁতেন সেই ছোৱালীজনীয়ে কৈ আছে আমাৰ ৰাজখোৱাক কৈছে যে থানাটো অফাৰ কৰিছে বুলি সেইটো এভিডেঞ্চটো আপুনি এৰেষ্ট কৰক থানাৰ ভিতৰত যদি অফাৰ চলিছে সেইটো এভিডেঞ্চত কৰক দৰবাৰত আমাৰ গোটেই কথা আমি উলিয়াব দৰবাৰত কাক কেনেকৈ কোন পুলিচৰ লগত সি গৈ বিৰিয়ানী খায় আমাৰ ওচৰতো এভিডেঞ্চ আছে আমি এইবোৰ নাযাওঁ কাৰোবাৰ চাকৰি খাবলৈ নাযাওঁ দৰবাৰত কোনে কি কৰে আমি নাযাওঁ কিন্তু ইমান পাৱাৰফুল নে মানুহজন আপুনি যিকেইটা নামত এজাহাৰ দিছে সেইকেইটা নামতে এজাহাৰ ল'ৰাকেইটাক ভালকৈ ধৰিব পৰা নাই আৰু এজনে মাৰিলো বুলি কৈছে স্বীকাৰ কৰিছে অলৰেডি স্বীকাৰ কৰাৰ পিছত তেওঁ এৰেষ্ট কৰা নাই গতিকে গোটেই ককা ভাইখিনিক মই এটা কথা কৈছো চব দেই পুলিচৰ কথা ক'ব আমি আমাৰ কথা কৈছো শুনক দেই দাদা আমি ইয়াতো সকলোৱে একেধাৰে থাকিব নোৱাৰো কেইজনমান ল'ৰা থাকক মাত্ৰ ইয়াত কিবা হ'লে ফোন কৰি দিব লগালগ ল'ৰা আহি যাব চিষ্টেম এটা হ'ব এইটো বন্ধ থাকিব আৰু TDS চেয়াৰমেন আহক মোৰ বক্তব্য হ'ল মোৰ ফালৰ পৰা কৈছো আমাৰ ফালৰ পৰা মই অনুৰোধ কৰিছো যে TDA বন্ধ কৰিবলৈ পুলিচ প্ৰশাসনৰ হাতত অধিকাৰ নাই আমি মানি লৈছো নাই তেখেতলোকে অনতিপলমে দোষীক গ্ৰেপ্তাৰ কৰক 1 নম্বৰ কথা 2 নম্বৰ কথা TDA বন্ধ কৰিবলৈ যদি TDA চেয়াৰমেন কাজল গোহাঁইদেৱৰ অথৰিটি আছে তেখেত ৰাজহুৱাভাৱে আমাৰ তেখেতে কি ব্যৱস্থা গ্ৰহণ কৰে আমাৰ মাজত জনাওক আমি তেতিয়া ক্ষান্ত আৰু এটা দুখৰ কথা তিনিচুকীয়াত TDA চেয়াৰমেন এজন খিলঞ্জীয়া হয় সেই খিলঞ্জীয়া ভূমিপুত্ৰজনে আজি খিলঞ্জীয়া পক্ষত নাই বা ন্যায় পক্ষত নাই আজি কোনো এটা প্ৰতিক্ৰিয়া নাই তেখেতৰ এটা হ'লেও প্ৰতিক্ৰিয়া থাকিব লাগিছিল যে TDAত ইমান ডাঙৰ এটা ঘটনা গোটেই অসমত বিয়পি আছে তেখেতে যিটো মোবাইল চলাই আছে ডাইৰেক্ট এইটো মিকি মোবাইল হয় মিকিয়ে ফোন কৰিছে তাক মোবাইল অফ কৰ আমাৰ কথাবিলাক যদি নামানে আপোনালোকে তেনেহ'লে আমি বুজিম যে আইন মিকিৰ সঁচাকে পকেটত সোমাই আছে আৰু প্ৰশাসন সেইটোৱে স্পষ্ট কথা আজি আমি সকলোৱে কিন্তু একমুখে স্বীকাৰ কৰিবলগীয়া হৈছে যে কিয় আমাক ইয়াত বাধা দিয়া হৈছে আমি তাত চলাচল বন্ধ কৰিব বিচাৰিছো কিন্তু কিয় দিয়া নাই এইটোহে আপোনালোকে আমাক কিয় বাধা দিছে কিছুমান দিশত যেনেকে ধৰি লওক 2000 টকা ফাইন দিলে গাড়ী স্পীডত চলালে মতলব নাই এই আইনটো তাৰ পকেটত সোমাই গ'ল 10,000 টকা ফাইন দিলে মানে হেলমেট নিপিন্ধিলে চলি যায় ঠিক তেনেধৰণে মিকিয়ে ধৰি লওক লাখ টকা দিলে মানে তাৰ কেছ নপৰে তেনেকুৱা ধৰণৰ কথা হৈছে আজি স্পষ্ট প্ৰকাশ হৈ গ'ল যে পুলিচ প্ৰশাসন বিশেষকে জিলাৰ আৰক্ষী অধীক্ষকৰে আদি কৰি সকলোৱে মিকিৰ পকেটত সোমাইছে নেকি আমাৰ প্ৰশ্নবোধক হৈছে আমাৰ প্ৰশ্ন উঠিছে ৰাইজে সেই প্ৰশ্নৰ উত্তৰ বিচাৰিছে প্ৰশাসনৰ পৰা এই উত্তৰটো কেতিয়া পাব আমাক উত্তৰ লাগে এজন দোষীক এৰেষ্ট কৰিবৰ কাৰণে আমি ইমান ৰাইজ আহিছো আমাক সেই ৰাইজৰ উত্তৰটো প্ৰশাসনে কিয় নিদিয়ে আৰু এটা কথা পৰহিদিনা যেতিয়া প্ৰতিবাদ হৈছিলে প্ৰতিবাদ হৈ যোৱাৰ পিছত আমি যেতিয়া থানালৈ
এটা প্ৰতিবাদী সমদল যোৱা হ'ল। তাৰপিছত চনু মোবাইলৰ দোকানখন লগালগ খুলিছিলে দেই। আমাৰ লগত যদি সঁচাকৈ আমাৰ প্ৰতি ভাতৃত্ববোধ সিহঁতৰ অন্তৰত আছে, আমাৰ লগত মিলিজুলি জীয়াই থাকিব বিচাৰে, আন্তৰিকতাবোৰ যদি আমাৰ প্ৰতি আছে, তেনেহ'লে সিহঁতি অলপ হ'লেও চিন্তা কৰিলেহেঁতেন, অলপ হ'লেও মানে অন্তৰত মানে সিহঁতৰ জাগিলেহেঁতেন যে আমি দোকানখন বন্ধ ৰাখোচোন। কাৰণ আমাৰ গাঁৱত মানুহ এজন মৰিলে আমি গাড়ী নচলাওঁ, দোকান বন্ধ ৰাখোঁ, দোকান পাৰ হয় নাই? গতিকে সিহঁতৰ যে আমাৰ লগত মিলি থাকিবলৈ সিহঁতৰ মানে মনে নাই, ইচ্ছা নাই। আচলতে সিহঁতৰ পাৰদৰ্শিতা দেখাইছে, সিহঁতৰ শক্তি প্ৰদৰ্শন কৰিছে যে প্ৰশাসন আমাৰ লগত আহিছে, খিলঞ্জীয়াই আমাক কি কৰিব? থানাতে ক'ব পাৰিছে মিকি আছে, ন' টেনচন। থানাৰ ভিতৰত যদি সেইটো ক'ব পাৰিছে মিকি আছে, ন' টেনচন, তেন্তে তাৰ কিমান ডাঙৰ কথা। বিশেষকে আমি প্ৰশাসনক দিছো, আমি 12 ঘণ্টা পৰা এতিয়া গৈ 34 ঘণ্টা 40 ঘণ্টা 50 ঘণ্টা উকলিলে, কিন্তু এতিয়ালৈকে নাই। অসম পুলিচৰ গোটেইখিনি আমাৰ নিজৰ ককাই ভাই আছে, কিন্তু নিজৰ ককাই ভাই আছে। এতিয়া আমি বিশ্বাস কৰিব নোৱাৰা হৈ গৈছো। আপোনালোক সদায় ওপৰৰ পৰা যি অৰ্ডাৰ আহিব সেইটোৱে আপোনালোকে পালন কৰিব, আমি জানো। কিন্তু আমাৰ ৰাইজৰ ক্ষোভখিনি কেতিয়া আপোনালোকে প্ৰশ্ন উত্তৰখিনি কেতিয়া দিব, সেই আমাক লাগে, আমাক উত্তৰ লাগে, গুৰুত্বৰ লাগে। কিন্তু এনেকে হ'লে আমি প্ৰশাসনৰ ওপৰত আমাৰ বিশ্বাস হেৰাই যাব। একদম চিধা কথা। গৰম পৰিছে যথেষ্ট, আৰু এই 2-1 দিন কি আমি গৰমৰ ৰখি পাইছোঁ। প্ৰশাসনে নিজৰ কাম কৰি আছে, কিন্তু এটা বস্তু ক'বই লাগিব, এইটো আপোনাৰ পৰিচয়টো নাম সূৰ্য ভট্টাচাৰ্য, মই হিন্দু যুৱ ছাত্ৰ পৰিষদৰ জিলা